আকাশৰ পৰা পুষ্পবৃষ্টি মুখৰিত ৰাষ্ট্ৰীয় সংগীত উন্মোচন কৰা হৈছে ৰাষ্ট্ৰীয় পতাকা দেশভক্তি আৰু ৰাষ্ট্ৰপ্ৰেমৰ ছবি চৌদিশে উলহ মালহেৰে উদযাপিত হৈছে গণৰাজ্য দিৱস প্ৰধানমন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীলৈ মন্ত্ৰী বিধায়কৰ পৰা সাধাৰণ জনতালৈ একত্ৰিত হৈ সকলোৱে পালন কৰিলে ৭৭ সংখ্যক গণৰাজ্য দিৱস এয়া জাগিৰোডৰ দৃশ্য পেৰেড কমাণ্ডাৰৰ নেতৃত্বত পেৰেড কাৰ্যসূচী পতাকা উন্মোচন কৰি মন্ত্ৰী পীযুষ হাজৰিকাই ক'লে যিসকল স্বাধীনতা সেনানীয়ে ২০০ বছৰীয়া ব্ৰিটিছ ৰাজত্বক খেদি ভাৰতবৰ্ষলৈকে স্বাধীনতা কঢ়িয়াই আনিছিল তেখেতলোকক সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ মহামানৱ মহাত্মা গান্ধীকে আদি কৰি প্ৰত্যেকগৰাকী ব্যক্তিয়ে বহু কষ্ট কৰি বহু ব্যক্তিয়ে জীৱন ত্যাগ কৰি আমালৈকে স্বাধীনতা আনি দিছিলে স্বাধীনতা অনাৰ পাছত বি.আৰ. আম্বেদকাৰ ডাঙৰীয়াৰ সভাপতিত্বত সংবিধান সভাই এখন সংবিধান আমাৰ কাৰণে দিলে যিখনক দি আমি আমাক চলাব পৰা হ'লোঁ তাঁতশাল খেতিপথাৰ এশিঙীয়া গড় মথাউৰি নিৰ্মাণৰ আৰ্হি কন্যা সুৰক্ষাৰ প্ৰতীকপট পথ সুৰক্ষা বস্ত্ৰশিল্প স্বাস্থ্য সজাগতা আদি বিভিন্ন বিষয় উপস্থাপন কৰি প্ৰতীকপট প্ৰদৰ্শন বঙাইগাঁৱত মন্ত্ৰী চৰণ বড়ো যোৰহাটত মন্ত্ৰী অতুল বৰা কোকৰাঝাৰত বিটিচি চিফ হাগ্ৰামা মহিলাৰী নগাঁৱত মন্ত্ৰী নন্দিতা গাৰ্লুচা নলবাৰীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা চিৰাঙত মন্ত্ৰী ইউজি ব্ৰহ্ম বজালীত ৰঞ্জিত দাস গোলাঘাটত মন্ত্ৰী অজন্তা নেওগ আৰু বাইহাটাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উন্মোচন কৰিলে জাতীয় পতাকা সেনা অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষীয়ে প্ৰদৰ্শন কৰে বিভিন্ন কাৰ্যসূচী আমি যথেষ্ট সৌভাগ্যবান যে সংবিধান খচৰা প্ৰস্তুতি সমিতিৰ অধ্যক্ষ ডক্টৰ বাবা চাহেব আম্বেদকাৰ সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আদিৰ দৰে প্ৰাতঃস্মৰণীয় পুৰুষসকলৰ নেতৃত্বত আমাৰ দেশৰ সংবিধান প্ৰণয়নৰ লগতে জড়িত মহান ব্যক্তিসকলে ৰাষ্ট্ৰীয় চেতনাৰ উন্মেষ ঘটাই দেশৰ নৱজাগৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু মই আপিল কৰিছোঁ যে আমি এই গণতন্ত্ৰ দেশত থাকি সকলোৰ অধিকাৰ সকলোৰ যিটো কাম কৰাৰ অধিকাৰ সকলো কোৱাৰ যিটো অধিকাৰ সকলোৰে সমান সকলো জাতি জনগোষ্ঠী সকলো শ্ৰেণীৰ ৰাইজৰ প্ৰতি আমি লক্ষ্য ৰাখি পেলাই আমি সন্মান দি পেলাই আমি কাম কৰি যাম কোকৰাঝাৰ নগাঁৱকে ধৰি বিভিন্ন জিলাত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত পৰিৱেশন কৰা হ'ল সাংস্কৃতিক কাৰ্যসূচী ধেমাজিত জাতিৰ পিতা মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনাই পতাকা উন্মোচন কৰে মন্ত্ৰী ৰণোজ পেগুৱে ডুমডুমাত উপস্থিত থাকিল মন্ত্ৰী ৰূপেশ গোৱালা মৰাণত যোগেন মোহন শিলচৰত কৌশিক ৰায় শ্ৰীভূমিত কৃষ্ণেন্দু পাল তেজপুৰত অশোক সিংহল টিংখঙত পতাকা উন্মোচন কৰে মন্ত্ৰী বিমল বৰাই স্মৃতি তৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি শ্বহীদসকলক বগীবিলৰ পৰা মাজুলী যোৱা পথটো অচিৰেই ষ্টেট হাইৱে ৰাজ্যিক ঘাইপথ হিচাপে ইয়াক উন্নীত কৰা হ'ব ৰাষ্ট্ৰীয় ঘাইপথলৈ ইয়াক ৰূপান্তৰিত কৰা হ'ব অসম মালাৰ ৰাস্তা মই যেতিয়া বিধায়ক হৈছিলোঁ ঢকুৱাখানালৈ যোৱা পথটোত কোনো গাড়ী নচলিছিল গাড়ী চলিব পৰা অৱস্থা নাছিল ৰাজহুৱা পৰিবহণ ব্যৱস্থা তাত নাছিল 1947 চনত ভাৰত স্বাধীন তাৰ পাছত 1950 চনৰ 26 জানুৱাৰীত গৃহীত হৈছিল সংবিধান প্ৰদত্ত অধিকাৰ দেশৰ জনতাই লাভ কৰি থকাৰ কামনাৰে পালন কৰা হ'ল গণৰাজ্য দিৱস ঐক্য আৰু সংহতি অক্ষুণ্ণ থকাৰ আশাৰে এনেদৰেই চলিল গণৰাজ্য দিৱসৰ কাৰ্যসূচী বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলেও ৰূপায়ণ কৰিলে ভিন্ন কাৰ্যসূচী ব্যুৰ' ৰিপৰ্ট প্ৰতিদিন টাইম